জয় শ্রী রাধে কৃষ্ণ। যদিও শ্রীকৃষ্ণ আছিল দৈৱকী আৰু বসুদেৱৰ পুত্ৰ, কংসৰ অত্যাচাৰৰ ফলত বসুদেৱে শ্ৰীকৃষ্ণৰ জন্ম উৎসৱৰ আনন্দ উপভোগ কৰিব পৰা নাছিল। কিন্তু শ্ৰীকৃষ্ণৰ পালক পিতা নন্দ মহাৰাজ অত্যন্ত আনন্দৰ সৈতে শ্ৰীকৃষ্ণৰ জন্মোৎসৱ পালন কৰিছিল। বৈদিক প্ৰথা অনুসাৰে নন্দ মহাৰাজে জন্মোৎসৱ পালন কৰাৰ কাৰণে জ্যোতিষী আৰু ব্ৰাহ্মণসকলক নিমন্ত্ৰণ কৰিছিল। শিশুৰ জন্মৰ পিছত জ্যোতিষীৰ দ্বাৰা জন্ম লগ্ন গণনা কৰি কুষ্ঠি তৈয়াৰ কৰিলে। শিশুৰ জন্মৰ পিছত আৰু আন এটা উৎসৱ পালন কৰা হয়। পৰিবাৰৰ সকলোৱে স্নান কৰি পবিত্ৰ হৈ নানা ৰকমৰ অলংকাৰ আৰু মালাৰ দ্বাৰা ভূষিত হৈ জ্যোতিষীৰ দ্বাৰা শিশুটোৰ ভৱিষ্যত সম্বন্ধে অৱগত হয়। এই অনুষ্ঠানত স্বৰ্গৰ সমস্ত দেৱতাসহ পিতৃপুৰুষসকলো পূজিত হয়। নন্দ মহাৰাজে প্ৰসন্ন সহকাৰে ব্ৰাহ্মণসকলক 2 লাখ গাভী দান কৰিছিল। সেই সমস্ত গাভীবোৰ সুন্দৰ বস্ত্ৰ আৰু অলংকাৰেৰে ভূষিত আছিল। তেওঁ কেৱল গাভী দান কৰাই নাছিল, লগতে স্বৰ্ণখচিত বস্ত্ৰ অলংকাৰ আৰু পৰ্বত প্ৰমাণ শস্যও দান কৰিছিল। এই জড়জগতত আমি নানাভাৱে ধন সম্পদ আহৰণ কৰোঁ, কিন্তু সকলো সময়তে সেই ধন সম্পদ সৎভাৱে বা কলুষমুক্তভাৱে অৰ্জন কৰা নাযায়, বা অৰ্থ উপাৰ্জন কৰিব যাওঁতে নানা ৰকমৰ পাপ হৈ যায়। সেয়েহে বৈদিক প্ৰথা অনুসাৰে সেই সম্পদৰ পবিত্ৰকৰণ কৰা হয় ব্ৰাহ্মণসকলক গাভী আৰু সোণ দান কৰাৰ মাধ্যমেৰে। ব্ৰাহ্মণসকলক শস্য দান কৰাৰ মাধ্যমেৰে নৱজাত শিশুটোৰ পবিত্ৰকৰণ কৰা হ'ল। আমি বুজিব লাগে যে এই জড়জগতত আমি সকলো সময়তে কলুষিত অৱস্থাত আছোঁ। সেয়েহে আমাৰ আয়ুস, আমাৰ ধন সম্পদ আৰু আমাৰ আত্মাক পবিত্ৰকৰণ কৰাৰ কাৰণে চেষ্টা কৰিব লাগে। সেই উৎসৱত সমবেত সমস্ত ব্ৰাহ্মণসকলে নৱজাত শিশুটিৰ সৰ্বাংগীন মংগল কামনা কৰি নানা ৰকমৰ বৈদিক মন্ত্ৰ উচ্চাৰণ কৰিব ধৰিলে। সেই মন্ত্ৰৰ ধ্বনিৰ লগত শিঙা ঢাক আদিও বজাব ধৰিলে। প্ৰতিটো ঘৰৰ ভিতৰত চাউলৰ গুৰি দি আলপনা অঁকা হৈছিল। সকলোতে, আনকি ৰাস্তাবোৰতো সুবাসিত জল ছটিয়াইছিল। সেউজীয়া পাত আৰু পুষ্পৰ দ্বাৰা দ্বাৰ নিৰ্মাণ কৰা হৈছিল। এইদৰে সমস্ত বৃন্দাবন আনন্দত মুখৰ হৈ পৰিল। আহক সেই আনন্দত আমিও অলপ ভাগ লওঁ। জয় প্ৰভু জগন্নাথ। হৰে কৃষ্ণ হৰে কৃষ্ণ হৰে কৃষ্ণ।